ধাৰ্মিক গণক স্বৰ্গলৈ নিব, অধৰ্মৰ পথত চলা লোকক নৰকৰ জুই পেলাই দিব। যীশু যেতিয়া ধৰালৈ আহিব, ধাৰ্মিক গণক স্বৰ্গলৈ নিব, অধৰ্মৰ পথত চলা লোকক নৰকৰ জুই পেলাই দিব। পাপীৰ দ্বিতীয় মৃত্যু আত্মাত ঘটিব, অনন্তকাল নৰকত থাকিব। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 17 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আৰু তুমি মোক যি যি দিছিলা এই সকলোৱে যেন তোমাৰ পৰা হয়, তেওঁবিলাকে তাক এতিয়া জানিছে। প্ৰভু যীশুৱে পিতৃ ঈশ্বৰক এইদৰে কৈ আছে যে তেওঁবিলাকে তাক এতিয়া জানিছে। পিতৃ ঈশ্বৰে যেতিয়া শিশুবিলাকৰ আত্মিক চকু মুকলি কৰিলে, তেতিয়া তেওঁবিলাকে ইয়াকে জানিলে যে তেওঁ কোন হয়। পিতৰে প্ৰভু যীশুৰ বিষয়ে সাক্ষ্য দি ক'লে, আপুনি সেই জীৱনময় ঈশ্বৰৰ পুত্ৰ। প্ৰভু যীশুৱে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবলৈ এই পৃথিৱীত মানৱ ৰূপ ধাৰণ কৰি কালভাৰী ক্ৰুচত মৃত্যু ও পুনৰুত্থানৰ দ্বাৰাই মানৱ জাতিৰ বাবে পৰিত্ৰাণৰ পথ যুগুত কৰিলে। প্ৰভু যীশুৱে পবিত্ৰ বাইবেলত উল্লেখ থকাৰ দৰে মানৱ জাতিৰ পাপৰ বোজাক তুলি লৈ ক্ৰুচত বলিদান হ'ল। তেওঁক মৈদাম দিয়া হ'ল, কিন্তু তৃতীয় দিনা তেওঁ মৃত্যুবিলাকৰ মাজৰ পৰা জি উঠিল। পিতৃ ঈশ্বৰে প্ৰভু যীশুৰ শুভবাৰ্তাক বিশ্বাস কৰা সকলৰ আত্মিক চকু মুকলি কৰি দিয়ে, অৰ্থাৎ তেওঁবিলাকে বুজিব পৰা শক্তি পায়। তেতিয়া তেওঁবিলাক প্ৰভু যীশুক জানিব পাৰে। আজি যিকোনোৱে প্ৰভু যীশুক বিশ্বাস কৰে, তেওঁ পৰিত্ৰাণ পায় আৰু প্ৰভু যীশুৰ শিষ্য হৈ পৰে। প্ৰভু যীশুৰ শুভবাৰ্তাৰ প্ৰতি আপোনাৰো চকু মুকলি হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক।